চলাই আহি আছোঁ চলাওঁতে মানুহজনে মোক ছিগনেল দিছে মই উঠাই আহিছোঁ তাৰপৰা উঠাই আহিছোঁ আহিছে যেনিবা বাইদেউ আৰু তাৰ মাজত কিবা কিবি মানে তৰ্কাতৰ্কি লাগি থাকোঁতে যেনিবা মই গালি পাৰিছোঁ মানুহজনক যে আপুনি পেচেঞ্জাৰ দুজন নহয় আৰু আছিলে বেলেগ পেচেঞ্জাৰ আছিলে নথকা নহয় মানুহজন DIC ওচৰতে উঠিছিলে থানাত ভৰাই দিবলৈ এইডোখৰত ৰাখিবলৈ কৈছিলে মই এইডোখৰত চাইডো কৰিছিলোঁ নহয় ইয়াত ৰাখিবলৈ মানে কি আমাৰো ভয় লাগে এইটো ধৰক পটককৈ ফাইন চাইন কাটি দিয়ে হেৰি কৰে য'ত ত'ত আমিও ৰাখি দিব নোৱাৰোঁ ঘপককৈ আমাৰো এইবোৰ হেৰি থাকে পৰিৱেশটো কেনেকুৱা হৈছিলে তেতিয়া পৰিৱেশটো মানে মইতো পিছলৈ তেনেকৈ মই চাব মেলিব নোৱাৰোঁতো ধৰক গাড়ী চলাই থকা মানুহ আৰু গাড়ীখনত বাইদেৱে মানে তাক গালি পাৰিছে সিও মানে বাইদেউক কিবা কিবি কৈছে নোপোৱা নহয় বাইদেউকো কৈছে বাইদেউ তাক গালি পাৰিছে তাৰপৰা মই তাৰমানে হেৰি কৰি পেলাই মই কৈছোঁ বোলো হেৰি তই উৎপাত কৰি নাহিবি বোলো মনে মনে আহিছ ভালদৰে বহি আহ বোলো মই তেনেকৈ কৈছোঁ তাক এতিয়া অন্য জাতি আছে অন্য জাতিসকলে কি কৈছিলে তেতিয়া অন্য জাতীয়সকলে তেনেকৈ একো হেৰি কৰা নাই বাৰু দেই বাকী ব্যৱহাৰত কেনেকুৱা আছিলে মানুহজনৰ ব্যৱহাৰ মানে মই পিছলৈ ঘূৰি চাব নোৱাৰোঁতো ধৰক সেইবোৰ মই পিছলৈ আমি আগত থকা মানুহ পিছত বহি আহিছে আমি ঘূৰি চাব নোৱাৰোঁ যে এনেই মই কথাবোৰহে শুনিছোঁ মই মানুহজন আগত পিছে আমি নাই দেখা মই সেইজন নাই দেখা বাৰু নহয় বাইদেৱে কৈছে মানে অন্য হেৰি কৈছে যে আপুনি মোৰ গাত হাতখন লাগিছে আপুনি হেৰি কৰি দিয়ক হেৰি অকণমান ইপিনে যাওক তেতিয়া মানুহজনে মানে কৈছে ক'ত হেৰি হৈছে আমুক তামুক তাৰমানে সেইজনে ফোনত কথা পাতি আহিছে আৰু কোনে মই সেইটো নাই বাৰু হেৰি নাই এইটো হেৰিয়ৰ তিতাবৰ ৰঙাজানৰ পৰা আপোনাৰ যোৰহাট বৰ্ডলৈ আহি আছিলোঁ তেনে মেজিকত আহি থকা অৱস্থাতে চিনামৰাৰ কাৰ্মেল স্কুল নোপোৱাৰ আগতে এজন যাত্ৰী মেজিকখনত উঠে আৰু উঠি পিনি তেওঁ তাৰমানে মানুহজনে ভাল ব্যৱহাৰ মোৰ লগত নকৰে প্ৰাইভেট পাৰ্টত টাচ কৰিব চেষ্টা কৰে আৰু তেওঁক তেনেকুৱা কৰি নাহিবলৈ কোৱাত মানে তেওঁ মোৰ কথা বাৰে প্ৰতি অমান্য কৰি বাৰে একেখিনি কাৰ্যকে কৰিবলৈ চেষ্টা কৰি থাকে আৰু তেওঁক কোৱাত কৈছে যে এনেকুৱাবিলাক কাম তাৰমানে মেজিকত চলে বুলি তেওঁ আপোনাৰ চিনামৰাৰ কাৰ্মেল স্কুল নোপোৱাৰ আগত উঠিছিলে মই ড্ৰাইভাৰজনক কোৱা হৈছিলে ড্ৰাইভাৰজনেও শুনিছে মই কৈ থকা তেখেতেও কৈছিলে আচলতে যাত্ৰীজনক যে আপুনি ভালকৈ বহি আহক এনেকুৱা অসভ্যালি নকৰিব বুলি তেতিয়া তেখেতে ড্ৰাইভাৰজনৰ কথাও অমান্য কৰিলে এতিয়া মই আইনৰ কাষ চাপিছোঁ আৰু আৰক্ষীৰো কাষ চাপি পেলাই আহিছোঁ বৰ্তমান তেওঁ মেজিক ষ্টেণ্ডত নাই নমা মেজিক নৰখোৱাৰ আগতে তাৰমানে মোক ভিডিঅ' কৰা দেখি তেওঁ মেজিকৰ পৰা জঁপিয়াই নামি দিলে মই তেখেতৰ ভিডিঅ' এটা কৰিছিলোঁ তেওঁ মোৰ লগতে যিহেতু এগৰাকী অধিবক্তাৰ লগতে এনেকুৱা হৈছে যোনবিলাক কলেজলৈ অহা যোৱা ছাত্ৰী তেওঁলোকৰ লগত আৰু বেলেগ পেচেঞ্জাৰৰ লগত তেওঁ কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটোৱে মোৰ লগত মই এতিয়া এগৰাকী অধিবক্তাৰ কাৰণে কাষ চাপিছোঁ আইনৰ কাষ চাপিছোঁ আৰু তেনেকুৱা ক্ষেত্ৰত কিছুমান হয়তো ষ্টুডেণ্টে কাষ চাপিব নোৱাৰিবও পাৰে তেওঁলোকে ক'বও ভয় কৰিব পাৰে সেইকাৰণে মই আজি আইনৰ কাষ চাপিবলৈ ওলাই আহিছোঁ আচলতে মোৰ লগতে আমাৰ লগত একেলগে কাম কৰা এগৰাকী অধিবক্তা পিংকী গগৈ তেওঁ মেজিকত আহি থকা অৱস্থাত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে চলন্ত গাড়ীৰ ভিতৰত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে সাংস্কৃতিক ৰাজধানী যোৰহাটৰ গৰিমাত আচলতে কলংক সানিছে আৰু ড্ৰাইভাৰজনক বাৰে প্ৰতি তেওঁ কৈছিলে যে গাড়ীখন থানাত ভৰাই দিয়ক কিন্তু ড্ৰাইভাৰজনে গাড়ীখন থানাত নভৰাই ষ্টেণ্ডলৈ লৈ গ'ল আৰু যেতিয়া তেওঁ মোক ফোন কৰিলে ছাৰ মোৰ লগত এনেকুৱা হৈছে মই যেতিয়া ক'লোঁ যে তুমি ভিডিঅ' কৰা ভিডিঅ' কৰিব লোৱা সময়তে চলি থকা গাড়ীখনৰ পৰা মানুহজন জাপ মাৰি গুচি গ'ল SGM নাৰ্ছিং হোম গোলাঘাটৰ এখন অত্যাধুনিক নাৰ্ছিং হোম আমাৰ ইয়াত লেজাৰ ষ্টোনৰ অস্ত্ৰোপচাৰ লেপ্ৰস্কপি গ'ল্ড ব্লাডাৰ লেপ্ৰস্কপি এণ্ডস্কপি আমাৰ ইউৰলজিষ্ট কনচালটেণ্ট ডক্টৰ ঋষিকেশ বৰদলৈ লেপ্ৰস্কপি চাৰ্জন ডক্টৰ ভাস্কৰ হাজৰিকা আমাৰ ইয়াত এণ্ডস্কপি আৰু লেপ্ৰস্কপিৰ লগতে বৃক্কৰ পাথৰ আৰু যৌন ৰোগৰ চিকিৎসা কৰা হয় যোগাযোগৰ ঠিকনা হস্পিটেল ৰোড গোলাঘাট 9988008525